হেল্ল' বন্ধুসকল, আশা কৰোঁ চবেই ভালে আছে। আজি টপিকটো হ'ব RX 135ৰ ওপৰত। খুবেই ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। বিশেষকৈ মানে মোৰ RX 100টো অকণমান প্ৰব্লেম এটা হৈ আছিলে আজি বহু দিনৰ পৰা। RX 100 নহয়, একচুৱেলি RX 135 হয়। আৰু আজি মই মোৰ 135খন বনাবলৈ গৈ আছোঁ। মানে অলপ ৰিপেয়াৰিঙৰ কাম আছে, ছাৰ্ভিচিং কাম আছে। তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে, খুবেই ইণ্টাৰেষ্টিং হ'ব। আশা কৰোঁ বন্ধুসকল সকলোৱে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ RX 135 দেখিছে, বহুদিনৰ পৰা এনেকৈ আছে। দেখিছে ল'ৰা ছোৱালীবোৰ কাপোৰ কানি ইয়াতে আছে। এইখনে মোৰ সপোনৰ বাইক RX 135 RX চিৰিজৰ য়ামাহা। বক্সিং কৰা আছিলে, আনবক্সিং কৰিলোঁ। এইখনে মোৰ RX 135। যিসকলে ভাল পায়, কোনে কোনে ভাল পায় কমেণ্ট কৰিব। তো গাইজ, কেমেৰা ধৰা মানুহ নাই, অকলে বাইকখন ওলাবলগীয়া হৈ আছে। বৰ্তমান কেমেৰা ধৰিবলৈ মানুহ নাই, অলপ অসুবিধা হৈছে, কিন্তু অলপ কি কৰিব আৰু এতিয়া উপায়টো নাই। চাই থাকক আপোনালোকে। আজি RX 135 মোৰ সপোনৰ বাইক। যাব ওলাই আহিলে, মানে ঘৰৰ পৰা ওলাই আহিছোঁ। এইখনে গাইজ RX মোৰ 135। বহুত দিনৰ পৰা ঘৰতে বহি আছিলে। তো আজি ইয়াক অলপ ৰিপেয়াৰিঙৰ ছাৰ্ভিচিঙৰ কাম আছে। কামটো বিশেষকৈ বেছি ডাঙৰ কাম নহয়। কামটো আছে আপোনাৰ যিটো হেডৰ এটা বল্টটো শ্লিপ আছে, তাক আজি আমি ঠিক কৰি আৰু অলপ ৰানিং কৰিম গাড়ীটো। চাম ক'ত কি প্ৰব্লেম হৈ আছে। আশা কৰোঁ চবেই লাষ্টলৈকে ভিডিঅ'টো চাব। চালে গম পাব RXৰ কি বেমাৰ আহে, কেনেকুৱা আহে, গোটেই কথাখিনি আপোনালোকে বুজি পাব। এইখনে RX 135 RX চিৰিজৰ য়ামাহা। তো আশা কৰোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো বন্ধুসকল, এয়াই হৈছে RX 135ৰ মোৰ হেডৰ বল্টটো। এইকেইটা আপোনাৰ ষ্টাৰ বল্ট বুলি কয়, ষ্টাৰ বল্ট 4টা। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকুৱা কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, এইখন বাইকৰ যিটো ইণ্টাৰেষ্ট চলোৱা, মানে অইন বাইকৰ তুলনাত হ'বই নোৱাৰে। কাৰণ কেলৈ এইখন হৈ গ'ল RX 100 135 RX চিৰিজৰ যিমানবোৰ গাড়ী বনাইছিলে কোম্পানীয়ে, মানে চবতকৈ ধুনীয়া আৰু মানে এটা মানে বেলেগ ফিলিংছ আহিছিলে এই চিৰিজটোৰ গাড়ীবোৰৰ। মানে এতিয়াও আজি চাওক, মই ইমান দিনৰ পিছত গাড়ীখন ষ্টাৰ্ট কৰি মই চলাই গৈ আছোঁ। তথাপিও গাড়ীখন মানে চলাই এনেকুৱা এটা মানে ফিল হৈ আছে মোক নিজকে, মানে কি ক'ম আৰু, ক'বলগীয়া একো ভাষা নাই। আৰু মই এনেই বহুত বাইক চলাইছোঁ, আপোনাৰ বুলেটৰ পৰা লৈ হিমালয়াৰ পৰা লৈ মানে যিমানবোৰ বাইক আছে নিউ মডেল, চব বাইকে চলাইছোঁ। কিন্তু এইখন বাইকৰ নিচিনা মই কোনো বাইকেই পোৱা নাই। মানে খুবেই ভাল লাগে চলাই গাড়ীখন। ফাইনেলি আমি বজাৰ আহি পালোঁ। তো বজাৰত অলপ ৰখিছিলোঁ, এইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ বেলেগ এটা কামত। মই গেৰেজত আহি পালোঁ, আহি চালোঁ চাই থাকক ভিডিঅ'টো। তো বাকী যিখিনি ডিটেইলছ মই নেক্সট এটা ভিডিঅ'ত দিম, চাই থাকিব।